নমস্কাৰ স্নাতক উত্তীৰ্ণ হৈ আপুনি এডিআৰইৰ পৰীক্ষা দিছিল নেকি এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত যদি বিএ বিকম বা বিএসসি পাছ কৰা সকল বহিছিল তেন্তে যদি উত্তীৰ্ণ হৈছে সেই সকল পৰিব বিপদত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষভাৱে সক্ৰিয় নিপদান কৰা পৰিলক্ষিত হৈছে একচন লব চৰকাৰৰ তৰফৰ পৰা এমুহূৰ্তত জলাইছে এক গুৰুত্বপূৰ্ণ খবৰ এডিআৰই পৰীক্ষাক লৈ এমুহূৰ্তত এক বিশেষ আপডেট এডিআৰইৰ পৰীক্ষা দিয়া শ পৰীক্ষাৰ্থীৰ বিৰুদ্ধে একচন লব চৰকাৰে এডিআৰই মৌখিক পৰীক্ষাৰ আগতে বিপদত পৰিব পৰীক্ষাৰ্থীসকল কোন সকল পৰীক্ষাৰ্থী বিপদত পৰিব আমি জনাম বিএ পাছ কৰি অৰ্থাৎ বিএ বিকম বিএসসি স্নাতক উত্তীৰ্ণ হৈ এডিআৰই পৰীক্ষাত চতুৰ্থ বৰ্গৰ চাকৰি বিচৰা সকল বিপদত পৰিব ধৰা পৰিলে যদি অভিযোগ আহে তেন্তে কঠোৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰক ফাঁকি দি কোনেও চতুৰ্থ বৰ্গৰ চাকৰি কৰিব নোৱাৰিব বিএ বিকম বিএসসি পাছ কৰি সেই সকল সাৱধান হওক যিসকলে ইতিমধ্যে উত্তীৰ্ণ হৈছে বিএ বিকম বিএসসি পাছ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়া সকলৰ বিৰুদ্ধে আপুনি খবৰ দিব পাৰিব ৰাজ্য চৰকাৰক বিশেষভাৱে আপোনাৰ পৰিচয় গোপন ৰাখিব চৰকাৰে লিখিত পৰীক্ষাত পাছ কৰা সকলে দিব পাৰিব অভিযোগ যদি আপুনি কাৰবাক দেখিছে আপোনাৰ পৰিয়াল বা আপোনাৰ সুবুৰী বা আপোনাৰ কোনো বন্ধুবৰ্গই যদি চতুৰ্থ বৰ্গৰ পৰীক্ষাত বিএ বিকম বিএসসি পাছ কৰি পৰীক্ষাত উত্তীৰ্ণ হৈছে তেন্তে সেই সকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ভাইভা অৰ্থাৎ মৌখিক পৰীক্ষা হোৱাৰ আগতে একচন লব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই কথা সদৰি কৰাৰ পৰিলক্ষিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত চতুৰ্থ বৰ্গৰ পৰীক্ষাত একাংশই নিজৰ শিক্ষাগত অৰ্হতা লুকুৱাই ৰাখি তেওঁলোকে বিএ বিকম বা বিএসসি অৰ্থাৎ স্নাতক উত্তীৰ্ণ হৈছে কিন্তু কেৱল মাত্ৰ চতুৰ্থ বৰ্গৰ চাকৰি তেওঁলোকে কম প্ৰতিযোগিতাৰ নমাৰ স্বাৰ্থতে তেওঁলোকে চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছিল আৰু এগৰাকী শিক্ষিত যুৱক নিবনুৱা হিচাপে বা যুৱক যুৱতী হিচাপে তেওঁলোকে বিএ বিকম বিএসসি বা স্নাতক উত্তীৰ্ণ হিচাপে চতুৰ্থ বৰ্গৰ পৰীক্ষাটো তেওঁলোকৰ বাবে কিছু সহজ আছিল কিছু সহজ এই মুহূৰ্তত আমি সেই কথা উল্লেখ কৰিছোঁ আৰু তাৰ বাবে তেওঁলোকে সেই সুযোগটো ল'ব বিচাৰিছিল কিন্তু ৰাজ্য চৰকাৰে বাৰে বাৰে কৈ আহিছিল যে স্নাতক উত্তীৰ্ণ সকলে চতুৰ্থ বৰ্গৰ চাকৰি নাপাব তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ তেওঁলোকৰ বাবে এক শেষ সীমা থাকিব কিন্তু বহু লোকে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু নিবনুৱা যুৱক যুৱতীয়ে বৰ্তমান অৱস্থাত এই ধৰণৰ যি চাকৰি প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ বাবে তেওঁলোকে চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছিল নিজৰ শিক্ষাগত অৰ্হতা লুকুৱাই ৰাখিছিল নিজকে যদি স্নাতক উত্তীৰ্ণ পৰীক্ষাটো দিয়াৰ স্বাৰ্থত তেওঁলোকে কেৱল হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ বুলিহে তেওঁলোকে ফৰ্ম ফিল আপ কৰিছিল কিন্তু তেনে পৰীক্ষাৰ্থী যদি চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে সেই সকলক যদি আপুনি জানে তেন্তে আপুনি ৰাজ্য চৰকাৰক অভিযোগ দিব পাৰিব আপোনাৰ অভিযোগৰ ভিত্তিত আপোনাৰ পৰিচয় গোপন ৰাখি ৰাজ্য চৰকাৰে সেই সকল চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ যিসকল স্নাতক ডিগ্ৰীধাৰী পৰীক্ষাৰ্থী আছে সেই সকলৰ বিৰুদ্ধে একচন ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনক কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই সবিশেষ বিষয়ক লৈ বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰো বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে
মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰো বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰায়ো পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰো বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে